যিখিনি মাইনৰিটি চেণ্টাৰেটেড মানে কনচেণ্ট্ৰেট যিখিনি 23C এই চিটবিলাকত মুছলমানৰ সংখ্যা 80%তকৈ ওপৰত। তাত গৈ অখিল গগৈ যদি কিবা কটিয়ে পাৰিব খোজে পাছত কথা আপত্তি নাই, কিন্তু কথাটো হৈছে অখিল গগৈ কাৰ হৈ লৰিব, তাৰ এটা ডিষ্ট্ৰিক্ট কমিটি নাই, এটা সমষ্টি কমিটি নাই, যিটো এটা ব্লক কমিটি নাই, জিপি কমিটি নাই, ৱাৰ্ড কমিটি নাই। এনেকৈ ওপৰৰ পৰা গৈ পৰিলে কিছুমান মানুহ হৈ যায়। আজি সেই মানুহ হ'লেই তেখেতে ইলেকশ্যন জিকিব এনেকুৱা নহয়। পঞ্চায়ত নিৰ্বাচন হৈ যাওক, অখিল গগৈ কিমানটা জিকে আপোনালোকে দেখাব, তার পিছতে এসেম্বলি আহিব। পঞ্চায়ত নিৰ্বাচন দুধ কা দুধ পানী কা পানী হৈ যাব, টেনশ্যন ল'ব নালাগে, সব আপোনালোকে দেখাব। তো অখিল গগৈ আজি এটা সময়ত আছিল, আপোনালোকে চিন্তা কৰি চাওক যে গোটেই অসমৰ উজনি দয়াং টেঙানী এ ছেক্টৰ বি ছেক্টৰ চি ছেক্টৰৰ মানুহ লৈ আনি গোটেই ট্ৰাইবেল মানুহখিনি লৈ আনি এইমানে তৰুণ গগৈক থুৱাই দিব দিয়ে, এই আজি এইটো কৰা সেইটো কৰিব দিয়ে। যিটো অৱস্থা আছিল গোটেই অসমখন বন্ধ কৰিব। আজি কিন্তু সেই উজনি অসমত সেই ভিৰটো নাই। গুৱাহাটীত কিন্তু আজি তেখেতে 10,000 মানুহ একগোট কৰিব নোৱাৰে। ইয়াত আত্মজাপ দিয়া অৱস্থাত ইয়াত মানুহ আহিছে, গুলি খাই মানুহ মৰিবলৈ সেনেকুৱা অৱস্থা অখিল গগৈ আনিছে। কিন্তু আজিৰ দিনটোত এইবিলাক অঞ্চলত তাৰ বিক্ৰী হোৱাটো বন্ধ হৈ গ'ল। তেখেতে যিটো ইছ্যু ধৰে সেই ইছ্যুটো থাকিব নোৱাৰে। আজি বৃহৎ নদী বান্ধত আছে নেকি অখিল গগৈ? নাই। বহিৰাগত যিখিনি কোম্পানী সিহঁতক মাটি দিয়াৰ কথাটো অখিল গগৈ আছে নেকি? নাই। তো তেখেতৰ যিবিলাক ইছ্যু থাকে ইছ্যু তেখেতে নাথাকে। সেইকাৰণে এতিয়া নতুন ফিল্ডটো বাছি লৈছে মাইনৰিটি এৰিয়া। তাত যদি কোনো নেতা বেলেগ নেতা যায় মানুহ হ'বই, আৰু অখিল গগৈ গৈছে মানুহ হৈছে, এইটো আপত্তি কৰিবলৈ একো নাই। নিজে ইলেকশ্যন খেলি চাওক, বুজি পাব। আজি অখিল গগৈ সম্পৰ্কে ইমান বেছি আমি ক'ব নাযাওঁ, ইমান আলোচনাৰ বিষয় নহয় অখিল গগৈ। তেখেতে একমাত্ৰ এজন বিধায়ক। আমি 15জন বিধায়কে অখিল গগৈ সম্পৰ্কে ইমান আলোচনা কৰাৰ থল আছে বুলি আমি অনুভৱ নকৰোঁ। কোৱা নাই, আপুনি কিয় ক'ব বিচাৰিছে? ভিত্তিহীন বুলি আমি কোৱা নাই। এজন বিধায়ক আমি সন্মান সহকাৰে কৈছোঁ। এজন বিধায়ক লৈ 15জন বিধায়ক লৈ তেখেতে আমাৰ আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি অনুভৱ নকৰোঁ। যিখিনি মাইনৰিটি চেণ্টাৰেটেড মানে কনচেণ্ট্ৰেট যিখিনি 23C এই চিটবিলাকত মুছলমানৰ সংখ্যা 80%তকৈ ওপৰত। তাত গৈ অখিল গগৈ যদি কিবা কটিয়ে পাৰিব খোজে পাছত কথা আপত্তি নাই, কিন্তু কথাটো হৈছে অখিল গগৈ কাৰ হৈ লৰিব, তাৰ এটা ডিষ্ট্ৰিক্ট কমিটি নাই, এটা সমষ্টি কমিটি নাই, যিটো এটা ব্লক কমিটি নাই, জিপি কমিটি নাই, ৱাৰ্ড কমিটি নাই। এনেকৈ ওপৰৰ পৰা গৈ পৰিলে কিছুমান মানুহ হৈ যায়। আজি সেই মানুহ হ'লেই তেখেতে ইলেকশ্যন জিকিব এনেকুৱা নহয়। পঞ্চায়ত নিৰ্বাচন হৈ যাওক, অখিল গগৈ কিমানটা জিকে আপোনালোকে দেখাব, তার পিছতে এসেম্বলি আহিব। পঞ্চায়ত নিৰ্বাচন দুধ কা দুধ পানী কা পানী হৈ যাব, টেনশ্যন ল'ব নালাগে, সব আপোনালোকে দেখাব। তো অখিল গগৈ আজি এটা সময়ত আছিল, আপোনালোকে চিন্তা কৰি চাওক যে গোটেই অসমৰ উজনি দয়াং টেঙানী এ ছেক্টৰ বি ছেক্টৰ চি ছেক্টৰৰ মানুহ লৈ আনি গোটেই ট্ৰাইবেল মানুহখিনি লৈ আনি এইমানে তৰুণ গগৈক থুৱাই দিব দিয়ে, এই আজি এইটো কৰা সেইটো কৰিব দিয়ে। যিটো অৱস্থা আছিল গোটেই অসমখন বন্ধ কৰিব। আজি কিন্তু সেই উজনি অসমত সেই ভিৰটো নাই। গুৱাহাটীত কিন্তু আজি তেখেতে 10,000 মানুহ একগোট কৰিব নোৱাৰে। ইয়াত আত্মজাপ দিয়া অৱস্থাত ইয়াত মানুহ আহিছে, গুলি খাই মানুহ মৰিবলৈ সেনেকুৱা অৱস্থা অখিল গগৈ আনিছে। কিন্তু আজিৰ দিনটোত এইবিলাক অঞ্চলত তাৰ বিক্ৰী হোৱাটো বন্ধ হৈ গ'ল। তেখেতে যিটো ইছ্যু ধৰে সেই ইছ্যুটো থাকিব নোৱাৰে। আজি বৃহৎ নদী বান্ধত আছে নেকি অখিল গগৈ? নাই। বহিৰাগত যিখিনি কোম্পানী সিহঁতক মাটি দিয়াৰ কথাটো অখিল গগৈ আছে নেকি? নাই। তো তেখেতৰ যিবিলাক ইছ্যু থাকে ইছ্যু তেখেতে নাথাকে। সেইকাৰণে এতিয়া নতুন ফিল্ডটো বাছি লৈছে মাইনৰিটি এৰিয়া। তাত যদি কোনো নেতা বেলেগ নেতা যায় মানুহ হ'বই, আৰু অখিল গগৈ গৈছে মানুহ হৈছে, এইটো আপত্তি কৰিবলৈ একো নাই। নিজে ইলেকশ্যন খেলি চাওক, বুজি পাব। আজি অখিল গগৈ সম্পৰ্কে ইমান বেছি আমি ক'ব নাযাওঁ, ইমান আলোচনাৰ বিষয় নহয় অখিল গগৈ। তেখেতে একমাত্ৰ এজন বিধায়ক। আমি 15জন বিধায়কে অখিল গগৈ সম্পৰ্কে ইমান আলোচনা কৰাৰ থল আছে বুলি আমি অনুভৱ নকৰোঁ। কোৱা নাই, আপুনি কিয় ক'ব বিচাৰিছে? ভিত্তিহীন বুলি আমি কোৱা নাই। এজন বিধায়ক আমি সন্মান সহকাৰে কৈছোঁ। এজন বিধায়ক লৈ 15জন বিধায়ক লৈ তেখেতে আমাৰ আলোচনা কৰাৰ প্ৰয়োজন আছে বুলি অনুভৱ নকৰোঁ।